বাণিজ্য চহৰ তিনিচুকীয়া জিলাৰ শ্ৰীপুৰীয়া বিহুতলী খেলপথাৰত মঙলবাৰে অসম চৰকাৰৰ অৰুণোদয় 3.0 আঁচনিৰ জৰিয়তে হিতাধিকাৰীসকলক ধনৰাশি বিতৰণ অনুষ্ঠান অনুষ্ঠিত কৰে। অনুষ্ঠানটিত তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ উপস্থিত থাকে। অনুষ্ঠানত বহুসংখ্যক হিতাধিকাৰীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। এই আঁচনিখনৰ জৰিয়তে দুখীয়া আৰু আৰ্থিকভাৱে পিছপৰা পৰিয়ালসমূহক সহায় আগবঢ়োৱাৰ লক্ষ্য লোৱা হৈছে। অনুষ্ঠানত বিধায়ক সঞ্জয় কিষাণে অৰুণোদয় আঁচনিখনে বহু পৰিয়ালৰ জীৱনত আৰ্থিক সহায় আগবঢ়াইছে বুলি উল্লেখ কৰে। লগতে আগন্তুক দিনতো চৰকাৰে জনসাধাৰণৰ কল্যাণৰ বাবে বিভিন্ন জনকল্যাণমূলক আঁচনি ৰূপায়ণ কৰি যাব বুলি তেওঁ আশা প্ৰকাশ কৰে। দেখিছে এই অৰুণোদয় আঁচনিয়ে আজি অসমৰ লাখ লাখ মহিলাক সাহস আৰু প্ৰেৰণা যোগাইছে। আমি বিশ্বাস কৰোঁ যে যেতিয়া এটা পৰিয়ালৰ মহিলাগৰাকীয়ে যেতিয়া আৰ্থিকভাৱে তেওঁ কিছু টনকিয়াল হ'বৰ কাৰণে সক্ষম হ'ব আৰু নিশ্চিতভাৱে সেই পৰিয়ালটোৱে সুন্দৰভাৱে ঘৰখনক গঢ়ি তুলিবৰ কাৰণেও সক্ষম হ'ব। গতিকে মই আশাবাদী যে মহিলাসকলে এই সাহস আৰু প্ৰেৰণাৰে নিশ্চিতভাৱে অসমৰ এটা আমূল পৰিৱৰ্তন আনিবৰ কাৰণে সক্ষম হ'ব। আৰু আমি যি ভাবিছোঁ যে অসমখন ভাৰতবৰ্ষৰ বুকুত আটাইতকৈ শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা লাভ কৰক, ইতিমধ্যে অন্যান্য আঁচনিতো মহিলাসকলক যথেষ্ট উৎসাহিত কৰিছে আৰু বিশেষভাৱে অৰুণোদয় আঁচনিৰ পৰা আমাৰ মহিলাসকলে যথেষ্ট সাহস আৰু প্ৰেৰণা পাব। মই আশাবাদী মহিলাসকলে নিশ্চিতভাৱে সুন্দৰভাৱে পৰিয়ালটোক আগুৱাই লৈ যাবৰ কাৰণে